এতিয়ালৈকে আমি দেখা পোৱাই নাই। কি ক'ব কি এইটো একচুৱেলি ঘটনাটো হ'ব পাইছে, কিন্তু আমাৰ বন বিভাগে যদি এইটো গম পায়, পিছে পিছে বন বিভাগে যদি কৈছে লাগি আছে, কৈছে খেদি আছে, বন বিভাগেতো এইটো সজাগতা কৰিব লাগে। গাঁৱৰ মানুহক সজাগতা কৰিব লাগে প্ৰথম কথা। যদি সজাগতা নকৰে, যদি আমি কোনোতো গম নাপাওঁ না, যদি বন বিভাগে যদি ক'লে যে এনেকুৱা ধৰণৰ হাতী আহিছে, বনীয়া হাতী আহিছে, আপোনালোকে সাৱধান হৈ থাকিব, তেতিয়াহ'লে ৰাইজ সজাগতা হ'ল। তেতিয়া ৰাইজেতো গম নাপায়। সেইটো কাৰণে আকৌ নাপায় গৈ পিনে উবনত এজন মহিলা এজনীক আক্ৰমণ কৰিছে। মহিলাজনী প্ৰায় সংকটজনকে ক'ব পাৰি। এতিয়া তিনিচুকীয়ালৈ ৰেফাৰ কৰিছে। এইটোতো বন বিভাগৰ পিছে পিছে গৈ একদম দূৰে দূৰে গৈ পিনে হাতী খেদি আছে। এইটো কোনো ফায়াৰিং কৰিব লাগে নহয়, কিবা এটা কৰিব লাগে, তেতিয়াতো ৰাইজে গম পাব না। মানে দুজনী মহিলাক আক্ৰমণ কৰিছে। দুজনী, এজনীতো আমাৰ মাহীটোৰ ডেটেই, ইগৰাকীতো তিনিচুকীয়ালৈ ৰেফাৰ কৰিছে। এইগৰাকী ঘৰ ক'ত? আমাৰ 1 নং উপবন আৰু যিগৰাকী আঘাতপ্ৰাপ্ত হৈছে উবন। আৰু মৃত্যুগৰাকী আমাৰ যিগৰাকী এতিয়া মৃত্যু হ'ল, সেই মৃত্যুগৰাকী ক্ষতিপূৰণ যেন চৰকাৰে আৰু পুলিচ প্ৰশাসন আৰু বন বিভাগে যে দিয়ে। কোন কোন ঠাই গৈছে ঘৰত? ছোৱালী 2জনী, ল'ৰা 1। ছোৱালী 2জনী পঢ়ি আছে।